যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ গুৱাহাটীৰ ৰাজভৱনত কন্দুৱা গেছ নিক্ষেপৰ ফলত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা মৃদুল ইছলামৰ মৃত্যু হোৱাক লৈ যোৰহাট কংগ্ৰেছ ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী কংগ্ৰেছ কৰ্মীৰ মৃদুল ইছলামৰ মৃত্যুৰ উচিত তদন্ত বিচৰাৰ লগতে মৃদুল ইছলামৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবী জনাইছে কংগ্ৰেছ কৰ্মীসকলে। এইখন গণতন্ত্ৰ চৰকাৰ নহয়, এইখন ৰাজতান্ত্ৰিক চৰকাৰ। এই ৰাজতন্ত্ৰৰ শাসন অন্ত পেলাই গণতান্ত্ৰিক শাসন চলাবলৈ প্ৰতিবাদ কৰিছো বুলি মন্তব্য কৰে কংগ্ৰেছ কৰ্মীয়ে। লগতে জিলা আয়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা বুধবাৰে গুৱাহাটীত মৃদুল ইছলাম ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছৰ নেতা বিশিষ্ট অধিবক্তাক যি বৰ্বৰভাৱে হত্যা কৰিলে তাক সকলোৱে নিন্দা কৰিছে আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও তীব্ৰ গৰিহণা আমি আগবঢ়াইছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশক্ৰমে আমি আজি এটা ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। গতিকে এই ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি আমি এই মৃদুল ইছলাম ডাঙৰীয়াৰ যি মৃত্যু সেই মৃত্যু আমি তদন্ত বিচাৰিছোঁ আৰু বিশেষকৈ তেখেতৰ মৃত্যুত আমি যথেষ্ট মৰ্মাহত হৈছোঁ। আৰু এইখন চৰকাৰে এইখন গণতান্ত্ৰিক চৰকাৰ নহয়, এইখন ৰাজতান্ত্ৰিক চৰকাৰহে। গতিকে সেই ৰজাৰ শাসন আমি অন্ত পেলাই গণতান্ত্ৰিক শাসন চলাবৰ কাৰণে আমি সমূহ অসমবাসী ৰাইজে প্ৰতিবাদ কৰিছোঁ। আৰু বিশেষকৈ আজি এই প্ৰতিবাদস্থলীত আমি থাকোঁতেই আমি গম পাইছোঁ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়াকো গ্ৰেপ্তাৰ কৰিছে। গতিকে আজি ইয়াত প্ৰতিবাদ বন্ধ কৰিবৰ কাৰণে এই চৰকাৰখনে চেষ্টা কৰিছে আৰু বিশেষকৈ ইয়াত এই ৰাজতন্ত্ৰ চলিছে, ইয়াত মানে প্ৰজাতন্ত্ৰ নহয়। গতিকে আমি মৃদুল ইছলাম ডাঙৰীয়াৰ এই মৃত্যুত আমি ৰাজনৈতিকভাৱে আমি চাইছোঁ আৰু বিশেষকৈ আমি তদন্ত আমি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি এই মৃদুল ইছলাম ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি বিশেষ ক্ষতিপূৰণ দিবৰ কাৰণে আমি চৰকাৰক আমি দাবী জনাইছোঁ। আৰু বিশেষকৈ যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাত অকণমান কথা থাকিলেহেঁতেন, গাত যদি এই মৃদুল ইছলাম ডাঙৰীয়াৰ মৃত্যুত যদি অকণমান মৰ্মাহত হ'লহেঁতেন, তেখেতে মৃদুল ইছলাম ডাঙৰীয়াৰ ঘৰলৈ গ'লহেঁতেন, কিন্তু তেখেতে অকণমানো তেখেতৰ সহানুভূতি দেখুওৱা নাই। গতিকে আমি এই অসম প্ৰদেশ কংগ্ৰেছৰ আমি যোৰহাট জিলা কমিটিয়ে তীব্ৰ গৰিহণা দিছোঁ আৰু মৃদুল ইছলাম ডাঙৰীয়াৰ আমি মৃত্যু তদন্ত ঘোষণা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।